द आइकॉनिक 11 40 टका দি দিছে वाह आइकॉनिक पैसा बहुत है ना तुम्हारे पास हाँ मालदार आदमी हो কিন্তু এই 40 টকা তুমি কি কৰা হাসি ৰাখা যাতে তোমাৰ হেৰি কি কৰিবা 1 লিটাৰ গাখীৰ পাই যাবা গাখীৰ খাবা ঠিক আছে ওকে সো নেক্সট আহি গলো আমি ইনষ্টাগ্ৰাম শৰ্টস বন্ধ কৰিলা তাৰ লগতে তোমালোকে বহুতে কষ্ট পাবা এটা কৈ দিও নে বহুতৰ চাগে বুকু বিষাই যাব এই পইণ্টটো কওঁতে মই জানো বহুতৰ গাৰ্জেনে ইয়াত ভিডিওটো চাই আছে বহুতৰ পেৰেণ্টছে চাই আছে ভিডিও এই লাইভটো বাট বেয়া নাপাব বাট এইটো ৰিয়েলিটি হয় মই ক'বলৈ যোনটো গৈ আছো আপুনি যদি আপোনাৰ সন্তানক বুজি নাপায় কোনে বুজিব নহয় জানো এতিয়া কি হয় এই বয়সটোৱে হেনুকুৱা যোনটো বয়সত ল'ৰা ছোৱালী পিছলি যায় হেতু আমি যদি শাসন কৰিব যাও শাসন কৰিলে নহব মানে ধমকি দিলে নহব হেতু আমি বুজাব লাগিব কাৰণ ষ্টুডেণ্টে কি হয় আজিকালি জেনেৰেশ্যনটোৱে কি কৰে মানে পুৰা ৰেবেলিয়াছ হৈ গুচি যায় পুৰা ৰেবেল হৈ গুচি যায় মানে আপুনি যদি কিবা এটা ধমকি দিয়ে এটো নকৰিবি তই পিটন খাবি সি মনে মনে ভাবিব মইতো আপুনি যাওকচোন অলপ দূৰলে আপুনি নথকা সময়ত মই ডাবল কৰিম সেই মাইন্ডসেটটো আহি যায় নাজানো কেনেকৈ আহিলে এটো আমাৰ ইভলিউশনৰ থ্ৰুদি হৈছে বাট এটো হৈ যায় যোনটো মই কৈ দিছো বয়ফ্ৰেণ্ড ন আৰু গাৰ্লফ্ৰেণ্ড অৰ্থাৎ তোমালোকৰ এতিয়া কি হ'ব ম্যাক্সিমাম বহুত ষ্টুডেণ্টে তোমালোকৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বিচাৰিবা তেহেতৰ লগত টাইম ওয়েষ্ট কৰা ষ্টাৰ্ট কৰিবা তোমালোকে বাহানা দিবা তোমালোকে ভাবিবা যে মই পঢ়াৰ কথা পাতিম ঠিক আছে জান হুন বুলি ক'ব পাৰে কিছুমানে নাজানো কি মাতা তোমালোকে জানিবা কি মাতা তোমালোকে ভাবিবা যে পঢ়াৰ কথা ডিসকাস কৰো কথাটো পাতো বাট পঢ়াৰ কথা ডিসকাস নহয় অলপ পিছত গৈ ভাত খালানে শাক খালানে কি কৰি আছা হয় নে হুলানে টোপনি ধৰিছেনে সেইবোৰ কথা ওলাই তোমালোকৰ মনত এতিয়া হেতু টাইম নাই এতিয়া যদি তোমালোকে সেইখিনি কৰিবলৈ যোৱা ইনষ্টাগ্ৰাম ফলোৱাৰ্স এজনৰটো যুগবৰি 100k ওলাই গ'ল তো এতিয়া যদি তোমালোকে এই টাইমটোত যদি তোমালোকে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কৰিবলৈ যোৱা নহয় কাইলে যেতিয়া তোমালোকৰ ৰিজাল্ট দিব তুমি এনেকুৱাকে কানিব লাগিব তেতিয়া তুমি যেতিয়া পস্তাবা যে মই কি কাৰণে টাইম ওয়েষ্ট কৰিলো লাভ নাই কিন্তু পস্তাই ট্ৰাষ্ট মি এতিয়া তোমালোকে এইটো ক্ষেত্ৰত যদি টাইম ওয়েষ্ট কৰা কাইলে ৰিজাল্টত যেতিয়া কানিবলগীয়া হ'ব যে মই কি কাৰণে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ লগত টাইম ওয়েষ্ট কৰিলো বহুত বেছি পস্তাবা তুমি যদি হসাকে তোমাক বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড আছে যদি তুমি 30 দিনৰ কাৰণে তুমি কথাই নাপাতা ঠিক আছে 30 দিনৰ কাৰণে তুমি কথাই নাপাতা যদি তুমি তেও বা তেখেত তোমাৰ হে প্ৰিয় গৰাকী তোমাৰ পৰা আতৰি যায় তেন্তে হেতু নহয় ন লাভ দিস ইজ নট লাভ ঠিক আছে যদি তুমি 30 দিন কথা নপতাৰ কাৰণে বা 30 দিন তুমি ফোন নকৰাৰ কাৰণে যদি তোমাৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড সো গল তোমাৰ প্ৰিয় গৰাকী তোমাৰ পৰা আতৰি গুচি যায় তেন্তে হেতু ভাল পোৱা নহয় সো নেভাৰ ফল অন দিস ট্ৰেপ মানে ট্ৰেপ বুলি কয় এটো কি কয় ফান্ড এই মৰ্ন ফান্ডত নপৰিবা এতিয়া তোমালোকে সব বাদ দিব লাগিব মায়া মুহ বাদ দি লাষ্টৰ 20 দিন যদি মই কোৱা এই পইণ্ট কিটা যদি তুমি ফলো কৰিব পাৰা তেতিয়াহে তুমি মা দেউতাৰ পৰা আশীৰ্বাদ পাবা তেতিয়াহে তুমি মা দেউতাৰ মুখত হাঁহি আনিব পাৰিবা ঠিক আছে সিঙ্গেল হৈ আছে বহুত ভাল সিঙ্গেল হৈ আছে বাট আই এম সৰি কোনোবা যদি বেয়া পাইছা বাট এটো ৰিয়েলিটি হয় ঠিক আছে দিস ইজ ৰিয়েলিটি আৰু আমি বুজিব লাগিব যে ল'ৰা ছোৱালীৰ ফ্ৰণ্টত ক্লাছ 9 10 11 12 ল'ৰা ছোৱালীৰ মনত কি চলি থাকে সেই বুজি পেনাই আৰু সেইখিনি বুজু কাৰণে সাৰ্পি কিমান ভাল পায় ন সাৰ্পিয়ানছবোৰে সো সেইখিনি তোমালোকে এটা বাদ দিব লাগিব নহলে কিন্তু তোমালোকে কান্দিব লাগিব প্লিজ ডোন্ট ডু দিস মোৰ ফালৰ পৰা ৰিকুৱেষ্ট এতিয়া তাত টাইম ওয়েষ্ট নকৰিবা এতিয়া তোমালোকৰ টাইম ওয়েষ্ট কৰাৰ টাইমই নাই এতিয়া তোমালোকে মাত্ৰ পঢ়া 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 ঠিক আছে এগেইন কৈ দিছো 30 দিনৰ কাৰণে তুমি গায়ব হৈ যোৱা মানটো 30 দিনৰ কাৰণে যদি সেই 30 40 দিনৰ কাৰণে যদি গায়ব হৈ যোৱা তাৰ পিছত পাতিবা ন পৰীক্ষাটো দিয়াৰ পিছত আকৌ ফোন কৰিবা আকৌ মেছেজ কৰিবা তোমাক কোনে ৰখাই আছে কিন্তু পৰীক্ষালৈকেতো অলপ নিজকে ৰকো ইয়াৰ খুদকো ৰকো নহলে যাব ঠিক আছে সো এইকেইটা পইণ্ট আছিলে তোমাৰ এভয়েড ইউ হ্যাভ টু এভয়েড দিস থিংস ডান আমি কি এভয়েড কৰিব লাগে গম পালো কি এভয়েড কৰিব লাগে গম পালো আৰু এতিয়া মই তোমালোকক আহিম নেক্সট পইণ্টত which is motivation part ন আমাৰ কিমান টাইম হৈ গল ওকে ফাইন এতিয়া আমি আহি যাম মোটিভেশন किसको चाहिए मोटिवेशन এই মোটিভেশন মই কিছুমান এনেকুৱা পইণ্ট কৈ যাম তোমালোকক বুজাম যে আজিৰ পৰা তোমালোকে ধাহি মুহি পঢ়িব পাৰিবা আৰে দা আইকনিক 11 স্যাৰ ডেইলি 12 আৱাৰ স্ক্ৰিন টাইম হল কেনেকে কম কৰো এটা চোৱা তোমালোকৰ 12 ঘণ্টা স্ক্ৰিন টাইম ভাই সাহেব তোমাৰ 24 ঘণ্টাৰ ভিতৰত তোমাৰ 6 ঘণ্টা 7 ঘণ্টাটো ধৰিলো 8 ঘণ্টা তুমি হুনতে যায় হয় নে নহয় সো থাকিলে কিমান 24 ঘণ্টা 8 ঘণ্টা গলে 16 ঘণ্টা 16 ঘণ্টা যদি তুমি 12 ঘণ্টা মোবাইলে চাই আছা স্ক্ৰিনে চাই আছা 4 ঘণ্টাত তুমি কি কৰিছা সো হে 12 ঘণ্টাটো তুমি ৰিডিউস কৰিব লাগিব কিহত টাইম ওয়েষ্ট কৰিছা হেতু চোৱা ঠিক আছে যদি তোমাৰ টাচ স্ক্ৰিন টাইম যদি তুমি উলিয়াইছা তাত তোমাৰ থাকে যে তোমাৰ কোনটো এপত বেছি স্ক্ৰিন টাইম গৈ আছে এতিয়া মোক কোৱা তোমালোকক কিমান পাৰ্সেন্ট তোমালোকৰ এক্সপেক্টেশন আছে
মেট্ৰিকত তোমালোকক কিমান পাৰ্চেণ্ট লাগে বা হাই ছেকেণ্ডেৰী যোনে ফাইনেল দিব গৈ আছে তোমালোকক কিমান পাৰ্চেণ্টেজ লাগে 9ৰ ফাইনেলত তোমালোকে কিমান পাৰ্চেণ্ট লাগে 11ৰ ফাইনেলত তোমালোকে কিমান পাৰ্চেণ্ট আশা কৰি আছা কিমান পাৰ্চেণ্ট তোমালোকৰ ৰিজাল্টত লাগে মোক কোৱাচোন মই তোমালোকৰ কমেণ্টত চাম নাম লৈ পিনে আৰু স্ক্ৰীনশ্বট মাৰি ৰাখিম যে এইজন ষ্টুডেণ্টে ইমান বিচাৰিছে আমাৰ টিমক কম স্ক্ৰীনশ্বট ৰাখি থ'বলৈ পৰীক্ষা ৰিজাল্ট দিয়া দিনাখন তোমালোকক খবৰ ল'ম পালা নে নাপালা কিমান পাৰ্চেণ্টেজ বিচাৰা তোমালোকে 90+ অ'কে বুদ্ধই কৈছে 90+, দেৱাশিষে কৈছে 99, 99 অ'কে বহুত বেছি হাই এক্সপেক্টেশ্যন বঢ়িয়া দেৱীয়ে কৈছে 80%, 87, 90 হা জগতকতো 700% লাগে বাপৰে বাপ তুমি আমাৰ পেৰেলেল ইউনিভাৰ্চত যে আছে এইটো কি ষ্ট্ৰেঞ্জাৰ মিষ্টাৰ ষ্ট্ৰেঞ্জাৰে হেৰি কয় কি আছিলে নামটো পাহৰি থাকিলোঁ বেলেগ পেৰেলেল ইউনিভাৰ্চত যাব লাগিব অ'কে বঢ়িয়া কি ধুনীয়া তোমালোকৰ এইম ইমান ধুনীয়া এইম বঢ়িয়া আই এম ছ' প্ৰাউড চাৰ্পিয়ানছ তোমালোকে ইমান ধুনীয়া এইম ৰাখিছা বঢ়িয়া এতিয়া মোক কোৱা তোমালোকৰ হাফ ইয়াৰলিত তোমালোকৰ কিমান পাৰ্চেণ্টেজ আহিছিলে বা তোমালোকৰ লাষ্টৰ ফাইনেল এক্সামত কিমান পাৰ্চেণ্টেজ আহিছিলে সেইটো কোৱা মোক এতিয়া ক্লাছ 10ত 90+ লাগে আগৰ পাৰ্চেণ্টেজ কিমান 75, 80 অ'কে চ' তোমালোকৰ ডেট মিনছ কিমান লাষ্ট পাৰ্চেণ্টেজ কিমান পাইছিলা লাষ্টৰ 50, 70, 75 অ'কে চ' তোমালোকে এতিয়া বিচাৰিছা 90%+ পোৱা আৰু লাষ্টত তোমালোকৰ লাষ্ট এক্সামত কিমান পাইছিলা 60 বা 70 ডেট মিনছ মাজত কি কেইটা খাপ আছে জানানে মাজত কেইটা ঘাট তোমালোকে পাৰ হ'ব লাগিব দুটা ঘাট অৰ্থাৎ যদি মই 60 ইয়াত আনো 70 ইয়াত সোমাই আছে 80 ইয়াত সোমাই আছে তাৰপিছত 90 তোমালোকে দুটা দশকৰ ঘৰত জাম্প কৰিব লাগিব তাৰপিছত এইটো পাবাগে বুজি পাইছা তোমালোকে এই জাম্পটো কেনেকৈ মাৰিবা এই জাম্পটো মৰা পচিবল নে লাষ্টৰ এই 20 দিনত মই এতিয়া চব 20 দিনৰ লগত কেলকুলেট কৰিম কাৰণ লাষ্টত তোমালোকৰ 20 দিন আছে এই 20 দিনত তোমালোকে মই দিয়া স্মাৰ্ট ৱৰ্ককেইটা কৰি পিনি মই দিয়া সেই টেকনিক্সকেইটা ইউজ কৰি পিনি তোমালোকে এই জাম্পটো মাৰিব পাৰিবানে নিজৰ বুকুত হাত থৈ পিনে কোৱা পাৰিবা নে নোৱাৰা নিজৰ বুকুত হাত দিয়া ভাবা যে মই পাৰিম নে নোৱাৰিম তাৰপিছত মই কথা পাতিম তোমালোকে এই জাম্পটো মাৰিব হ'লে কি কৰিব লাগিব জানানে তাৰ আগত জানিব লাগিব ইজ ইট পচিবল অৰ নট পচিবল হয়নে নহয় পচিবল বঢ়িয়া ইট ইজ পচিবল প্ৰথম কথা তোমালোকে ভাবিব পাৰিব লাগিব তোমালোকে জানিব লাগিব যে দিছ ইজ পচিবল তোমালোকে জানিব লাগিব যে দিছ ইজ পচিবল ঠিক আছে পচিবল হয় ভাই চাৰ্পিয়ান চকলেটছ দিছ ইজ পচিবল আৰু সেই পচিবলটো কেনেকৈ পচিবল হ'ব যদি তুমি মেহনত নকৰা পচিবল নহয় কি হয় বহুত ষ্টুডেণ্টে কি কৰে পৰীক্ষা আগত মানে পৰীক্ষা গোটেই বছৰ নপঢ়িলে তাত ভাবিব যে মই তোমাৰ 70 বা 90 পাব লাগে हे भगवान मुझे 90 दिला दे हे भगवान मुझे 90 दिला दे मैं तुम्हारे चरणों में की फूल चढ़ाऊंगा হয় নে নহয় মই কয় যে যদি মই 90% পাই যাওঁ সেই যে পিকে খনত দেখাই যে মই যদি পাছ কৰি যাওঁ 90% পাই যাওঁ মই মোক গোটেই চুলি খুৰাই দিম মই তোমাক 1000 টকা ভোগ চৰাম মই তোমাক ৰূপৰ ফুলি দিম ৰূপৰ ফুল দিম সোণৰ ফুল দিম লাভ নাই যদি তুমি ভাবি আছা তেনেকৈ লাভ নাই যদি তুমি কষ্ট নকৰা তেতিয়াহ'লে তুমি যিমান ঈশ্বৰক যিমান তোমাৰ খুদাক যিমান তুমি হাত কাটৰ কৰি অনুৰোধ কৰিলেও লাভ নাই তেওঁ তোমাক সেই মাইণ্ডছেটটো দিব পাৰিব যোনটো মাইণ্ডছেটত তুমি পঢ়িবা কিন্তু আল্টিমেটলি সেই পঢ়িবতো তুমিয়ে লাগিব কষ্টটো তুমিয়ে কৰিব লাগিব নহ'লে কেনেকৈ হ'ব গতিকে সেই বস্তুটো মনত ৰাখা ইউ হেভ টু থিংক ডেট ইট ইজ পচিবল এণ্ড দেন ইউ হেভ টু ৱৰ্ক হাৰ্ড এণ্ড ৱৰ্ক স্মাৰ্ট টুগেডাৰ এতিয়া চোৱা ইয়াত এটা ৱৰ্ড তোমালোকে জানাই চাগে ইম্পচিবল যোনে ভাবি আছা ইম্পচিবলটো যদি আমি ব্ৰেকডাউন কৰোঁ কি হ'ব ইম্পচিবল ৱৰ্ড ইট ইটছেল্ফ চেজ ডেট আই এম পচিবল চোৱা ইম্পচিবল ৱৰ্ডটোত নিজে লিখা আছে যে আই এম পচিবল মই পচিবল হয় অৰ্থাৎ ইম্পচিবল বস্তু একোৱেই নহয় ৰাইট কিন্তু তুমি জানিব লাগিব কেনেকৈ কৰিব লাগিব আৰু তাৰ কাৰণে মই এই ভিডিঅ'টো যোনে এই লাষ্টত জইন হৈছা মই ৰিকুৱেষ্ট কৰিছোঁ তোমালোকৰ ভালৰ কাৰণে এগেইন ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা লাষ্টলৈ চোৱা ইয়াত ইমান বস্তু মই ডিছকাছ কৰিছোঁ ইমান বস্তু কিছুমান শিকালোঁ নহয় যোনখিনি তুমি শিকি ডেফিনেটলি এইটো কৰিব পাৰিবা ঠিক আছে তুমি পাছ কৰিব পাৰিবা বা পচিবলটো তুমি মানে কৰি আহিব পাৰিবা ৰিজাল্টটো তুমি উখাৰি থৈ আহিব পাৰিবা পৰীক্ষাত ঠিক আছে চ' দিছ ইজ ইট এতিয়া তোমাৰ হৈ গ'ল কেনেকৈ পাবা এতিয়া মই তোমাৰ এক্সাম্পল এটা দি দিওঁ তোমালোকে চাগে জানা মই বহুত দি ভাল পাওঁ এইটো এক্সাম্পল একদম ধুনীয়া এক্সাম্পল এটা আছে আমাৰ লগত ক্লাছ 10ৰ যোৱাবাৰ মেট্ৰিক দিছিলে চিন্ময় কাকতি ৰাইট চাৰ্পিয়ানছ হা চিন্ময় কাকতি নামৰ ল'ৰাজনে চাৰ্পিতে পঢ়িছিলে হৈ গ'ল চ' তেওঁ কি কৰিছিলে পৰীক্ষা দিছিলে ক্লাছ 9ৰ মেট্ৰিক দিছিলে যোৱা বছৰ তাৰ ক্লাছ 9ৰ ফাইনেল এক্সামত কিমান পাৰ্চেণ্ট আছিল জানা 54 ক্লাছ 9ৰ ফাইনেল এক্সামত চিন্ময় আছিলে 54 সি তাৰপিছত লাষ্টৰ 3 মাহ চাৰ্পিত পঢ়িলে চাৰ্পিৰ লগত জইন কৰিলে তাৰপৰা সি ক'লে যে চাৰ্পিয়ে ভাবিলে যে হা ল'ৰাটো অলপতো লাইভ ক্লাছ সি ডেইলি এটেণ্ড কৰিলে আমাৰ যিমান প্ৰিমিয়াম ক্লাছ হয় গোটেইকেইটা লাইভ ক্লাছ এটাও মিছ নকৰাকৈ সি পঢ়া ষ্টাৰ্ট কৰিলে সেই 3 মাহ পঢ়াৰ পিছত তাৰ ফাইনেল ৰিজাল্ট দিলে কি জানা HSLC মেট্ৰিক দিলে আৰু তাৰ মেট্ৰিকত কিমান পাৰ্চেণ্ট আহিলে জানা 92.18
92.2 সামথিং আছিলে 92 প্লাছ আছিলে চ' তাৰ শ্বৰ্টছ সি নিজেও আপলোড কৰি থৈছে আমাৰ ইউটিউবত আপলোড কৰি থোৱা আছে সি নিজে শ্বৰ্টছ বনাই দিছিলে চ' আমি আপলোড কৰিলোঁ গতিকে হা 92তকৈ আমাৰ 96 পোৱা ষ্টুডেণ্টো আছে আমাৰ লগত হিফাজ আলী নামৰ ল'ৰাটোৱে তোমাৰ 96% পাইছিলে বাট কথাটো কি হ'ল তোমাৰ ই 92% পাইছে 54ৰ পৰা জাম্প মাৰিছে চ' জাম্পটো চোৱা কিমান 38%ৰ জাম্প মাৰিছে ডেট মিনছ ইট ইজ পচিবল চাৰ্পিয়ানছে অলৰেডি কৰি দেখাইছে আই ন' ছাৰ হা গৰুটো ইয়াক আমি ভাবিছিলোঁ ষ্টেণ্ড কৰিব বুলি বাট ষ্টেণ্ড নকৰিলে সেইটো বাৰু পাছৰ কথা বাট জাম্পটো চোৱা ঠিক আছে সি জাম্প কৰি পিনে 92 পালেগে ডেট মিনছ ইট ইজ পচিবল চাৰ্পিয়ানছ দিছ ইজ পচিবল আৰু যদি তুমি চাৰ্পিত পঢ়িছা নহয় তুমি অলপ যোনে কৈছিলা যে লাচিত বেটছৰ পৰা আমাৰ লগত পঢ়িছা ডেট মিনছ আমি মাৰ্চ এপ্ৰিলত যোনটো লাচিত বেটছ লঞ্চ কৰিছিলোঁ আমাৰ লগত তাত পঢ়ি আছা তুমি ডেফিনেটলি পাৰিবা 3 মাহ পঢ়ি পিনে আমাৰ লগত পাৰিছে গতিকে তোমালোকে নোৱাৰা একো কথা নাই কিন্তু জানিব লাগিব গাইডেন্স কেনেকৈ পায় তাৰ কাৰণে চাৰ্পি সদায় সাজু আছোঁ তোমালোকেও যদি বিচাৰে লাষ্টৰ 20-30 দিনত আমাৰ লগত পঢ়ি ভাল ৰিজাল্ট কৰিম তেন্তে এই যে বুকুৰ ওচৰত 4টা নম্বৰ ঘূৰি আছে তাত ফোন কৰা হোৱাটছএপ মেছেজ কৰা নাম্বাৰকেইটা যদি পাহৰি থাকিলে ডেছক্ৰিপশ্যনত প্ৰত্যেকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি থোৱা আছে কি ফোন নাম্বাৰ তাত ফোন কৰা মেছেজ কৰা যে মোক চাৰ্পিৰ লগত পঢ়িব লাগে আৰু মোক সপোন মানে মোৰ সপোনটো পূৰণ কৰিব লাগে আমি তোমাক হেল্প কৰিম সেই জাম্পটো মনত अब तो करना पड़ेगा बढ़िया हाँ চিন্ময়ে K8 OA কৈছে মোৰ নামো চিন্ময় ইয়েছ চিন্ময় তোমাৰ নামৰ নিচিনা তোমাৰ লগতে অলৰেডি পাই থৈছে গতিকে তোমালোকে নোৱাৰা একো কথা নাই ইয়াৰ লগতে মই এটা কাহিনী শুনা দুটা ল'ৰা আছিলে আগতে ঠিক আছে এখন গাঁৱত বহুত বেছি ইম্পৰ্টেণ্ট তোমালোক পৰীক্ষাৰ কাৰণে দুটা ল'ৰা আছিলে মানে এখন ঘৰৰ এখন গাঁৱত আৰু ককাইক আৰু ভাইক ককাইকটো তোমাৰ ক্লাছ তোমাৰ 8 মানৰ আৰু ধৰা তাৰ এই 12 বছৰমান হৈছে আৰু এটাৰ 4-5 বছৰ হৈছে ঠিক আছে সি 3 মানত পঢ়ি আছে দুইটা এদিন খেলি আছে গাঁওখনত আৰু খেলি খেলি গৈ কি হ'ল এই পথাৰৰ মাজত এটা কুঁৱা আছিলে এই যে চৰকাৰে যে কিছুমান কুঁৱা যে বনাই থৈ যায় যে তেনেকুৱা কুঁৱা এটা আছিলে গোটেই তাত মানে কোনো ইউজ নকৰি সেইটো কি হ'ল ঘেদালি পৰি গ'ল তাৰপৰা দুইটা এদিন খেলি খেলি গৈ থাকোঁতে কি হ'ল ককাইকটো যোনটো ডাঙৰ আছিলে সি কুঁৱাত পৰি গ'ল ভাবা ভাইক আৰু ককাইকে খেলি আছিলে গাঁৱৰ পৰা অলপ সিহঁতি ঘৰৰ পৰা দূৰত পাই গ'ল আৰু সেই দূৰত থকা সেই কুঁৱাটোত ককাইকটো পৰি গুচি গ'ল তাৰপিছত কি হ'ল এতিয়া কি কৰিব ককাইকটো কুঁৱাত পৰিলে এতিয়া ভাইকটোৱে তাততো একো ওচৰত না চাইছে ওচৰত মানুহ এটা নাই দূৰলৈকে মানুহ নাই ঘৰটোৰ পৰা বহুত দূৰলৈ সি কি কৰিব ইমান চিঞৰিলে হেল্প 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 কোনোবাই বচোৱা মোৰ দাদাক কুঁৱাত পৰিলে বচোৱাহি চিঞৰিলে নাই লাভ নাই সি কি কৰিলে ওচৰতে দেখিলে যে ৰছী এডাল পৰি আছিলে সেই ৰছীডাল মানে টিং পানী তুলিবলৈ থোৱা ৰছীডাল পৰি আছিলে সেই টিংটোৰ সৈতে ৰছীডাল কুঁৱাটোত দি দিলে আৰু ককাইকক তাত ধৰি ধৰি টানি টানি তাক উঠাই আনিলে ককাইকক ঠিক আছে এতিয়া কি হ'ল দুইটা ঘৰলৈ গ'ল দুইটা কান্দি কান্দি গৈছে আৰু কি হ'ব কি নহ'ব আজিতো ভাল পিটন খাম ঘৰত যেতিয়া গম পাব ভাল পিটিব আমাক কি কাৰণে ইমান দূৰলৈ গৈছিলোঁ বুলি তাৰপিছত কি হ'ল যে দুইটাই গৈ গাঁৱত কাহিনীবোৰ কৈছে ঠিক আছে গোটেই মানুহ গোট খাই গ'ল ইমান ৰাতিলৈকে তহঁতি ক'ত আছিলি গোটেই ঘৰটো হোৱা দোৱা লাগিছে বিচাৰি পেলাই মানুহবোৰ ল'ৰা দুটা ক'লৈ গ'ল ভাবিছে কি হ'ল ঠিক নাই যেতিয়া ল'ৰা দুটা গোট খালে গোটেই মানুহ চানুহ গৈ পাইছে তেতিয়া কি হ'ল দুইটা কান্দি কান্দি মানে কাহিনীটো কৈছে যে দাদা এনেকৈ পৰি গৈছিলে মই পৰিছিলোঁ মোৰ ভাইটিয়ে উঠাই আনিলে কথাটো মানে ইয়াত এতিয়া ইণ্টাৰেষ্টিং ফেক্টটো কি জানানে কোনো বিশ্বাসে নকৰে যে ককাইক পানীত পৰিলে বুলি কেলে বিশ্বাস নকৰে কাৰণ চবেই হাঁহিছে মানে হেই তই ইমান ডাঙৰ ল'ৰাটোক তই কি ইমান পোৱালিটোৱে ৰছী দি কেনেকৈ টানি আনিব পাৰিবি ওপৰলৈ উঠাই চবেই হাঁহিছে মানে ভাবিছোৱা হয়তো কথাটো এটা 5 বছৰীয়া ল'ৰাই 12 বছৰীয়া ল'ৰাটোক কেনেকৈ দাঙি উঠাই আনিবহে হয়নে নহয় টানি টানি তাৰপিছত কি হ'ল চবেই হাঁহিছে যদিও তাতে এটা মানে সিহঁতি কৈছে যে নাই কথাটো সঁচা হয় কিন্তু এইপিনে কোনো বিশ্বাস কৰা নাই তেতিয়া কি হ'ল চবেই গৈ পিনে গাঁৱৰ এজন জ্ঞানী মানুহ আছিলে গাঁওখনৰ সেই জ্ঞানী মানুহজনৰ ওচৰলৈ গ'ল তাৰ মানুহজনক সুধিলে যে ককা বহুত জ্ঞানী মানুহ আৰু তেওঁ বস্তুবোৰ বুজি পায় যে এইটো আপুনি কওকচোন কিমান সঁচা নে কিমান মিছা সিহঁতি কৈ আছে সঁচা বুলি আপুনি নিজে কওক ইমান সৰু ল'ৰাটো ইমান ডাঙৰ ককাইকটো কেনেকৈ উঠাই নিব ৰছী দি টানি এতিয়া কি হ'ল জানানে সেই জ্ঞানী মানুহজনে ক'লে যে সেইটো সম্পূৰ্ণৰূপে সঁচা তেতিয়া ভাবিছে ৱাহ কেনেকৈ এইটো পচিবল সম্ভৱেই নহয় কেনেকৈ আনিব পাৰিব ককাইকটোৱে তেতিয়া জ্ঞানী মানুহজনে কি কৈছিলে জানা যে ভাই তোমালোকে শুনা সেইটো সময়ত সেই সৰু ল'ৰাটোক ওচৰত তেনেকুৱা কোনো মানুহ নাছিলে যোনে ক'লেহেঁতেন যে তই নোৱাৰ বুজি পালানে সেইটো সময়ত ওচৰত তেনেকুৱা কোনো মানুহ নাছিলে যোনে সেই ভাইকটোক ক'লেহেঁতেন যে তই ককাইৰক উঠাই নিব নোৱাৰ এডাল ৰছী দি আৰু সেইকাৰণে সি পাৰিলে বুজি পালা ইয়াৰ পৰা কি বুজিলা যে তুমি কৰিব পাৰিবা দেয়াৰ ইজ নাথিং ইম্পচিবল কিন্তু তোমাক এনেকুৱা কোৱা মানুহ থাকিব নালাগিব যে কোনোবাই তই নোৱাৰ বুলি আৰু তাতকৈ ইণ্টাৰেষ্টিং কথা বুঢ়া মানুহজনে ক'লে যে কি জাননে কোনো কোৱা মানুহটো নাছিলে ওচৰত যে সি কৰিব নোৱাৰে বুলি বাট তাতকৈ ইণ্টাৰেষ্টিং কথা সি নিজেও সেইটো সময়ত তাক নিজকে ক'ব পৰা নাছিলে যে তই নোৱাৰ বুলি অৰ্থাৎ সি নিজেও নিজকে এইটো কৈছিলে যে তাৰ ভাবিবলৈ সময় নাছিলে যে মই নোৱাৰো আৰু সেইকাৰণেই সি পাৰিলে এতিয়া মই কাহিনীটো কেলে ক'লো চেম গোজ টু ইউ চকলেটছ তোমালোকেও যদি নিজৰ ওপৰত বিশ্বাস ৰাখা যে মই পাৰিম এনেকুৱা একো ৰিজনে নাই যে মই নোৱাৰো ডেট মিনছ তুমি গৈ পিনে পৰীক্ষা ফালি থৈ আহিব পাৰিবা ডেট ইজ দ্য পাৱাৰ অফ ইউৰ মাইণ্ড ডেট ইজ দ্য পাৱাৰ অফ ইউৰ মাইণ্ডছেট তুমি নিজৰ ওপৰত যেতিয়ালৈকে ভৰসা কৰি বিশ্বাস কৰি কষ্ট কৰিবা তেতিয়ালৈকে তুমি নিজৰ সপোন পূৰাব পাৰিবা
ঠিক আছে। আৰু ইয়াৰ লগতে মনত ৰাখা, তোমাৰ মা, তোমাৰ দেউতা, তুমি জানা কিমান কষ্ট কৰি, তুমি ঘৰত থকা মানুহ, তুমি জানা কিমান কষ্ট কৰি তোমাক পঢ়ুৱাই আছে, ৰাইট? আমাৰ মা দেউতাই কয়, যিটো সময়ত তেওঁলোকে ভাবে যে মই আজি এটা চোলা কিনাতকৈ মোৰ দেউতাৰ কি হয়, চাৰ্টটো ফাটি যায়গে, ঠিক আছে, চাৰ্ট ফাটি যায়, তথাপিতো তেওঁ সেইটো চাৰ্টে পিন্ধে, নিজে বেজি গুলি দি মাজে মাজে চিলাই লয়, ঠিক আছে। ত' সেইজন দেউতাই মোক কয় যে, মানে মোৰ মাক কয়, মই শুনো যে মই কি কৰিম এতিয়া নতুন চাৰ্ট এটা কিনি, তাতকৈ সেই পইচাটোৱে ল'ৰাটোলৈ কিবা এটা লৈ আহ। মোৰ কথা কয়, তালৈ কিবা এটা কিনি আন, তাৰ চাৰ্ট আছে নাই চা, তাৰ স্কুলত যাবলৈ বহি আছে নাই, কিতাপ আছে নাই চা, ৰাইট? চ' সেনেকুৱা ধৰণৰ মা দেউতাই তোমালোকৰ কাৰণে চেক্ৰিফাইচ কৰে। আৰু যদি সেই চেক্ৰিফাইচৰ মূল্য তুমি আজি বুজি নোপোৱা নহয়, তেন্তে তুমি কেতিয়াও সেই আশীৰ্বাদৰ ভাগি হ'ব নোৱাৰিবা, আৰু সেই সপোন, তোমাৰ যোনটো সপোন ফলন কৰিব নোৱাৰিবা। গতিকে তুমি তোমাৰ মা দেউতাই তোমাক কৰা সেই চেক্ৰিফাইচখিনি, তুমি জানা বহুতৰ ইয়াত মা দেউতা আছে যোনে টমটম চলায়, ৰিক্সা চলায়, বহুতৰ মা দেউতা আছে যোনে হাজিৰা কৰিব যায় দেউতাই, বহুতৰ মা আছে যোনে বেলেগৰ ওচৰৰ মানুহে ঘৰত গৈ কাম কৰি পইচা আনি পেলাই তোমাৰ ল'ৰা ছোৱালীক আমাৰ চাৰ্পিত এডমিশ্যন দিছে। এনেকুৱা ল'ৰা আছে আমাৰ যোনে নিজে ব্ৰইলাৰ কাটি পিনে আমাৰ লগত এডমিশ্যন লৈ পঢ়িছে, যাতে নিজৰ পৰীক্ষা ভাল হয়। গতিকে ইমান কষ্ট কৰা মা দেউতাৰ যদি সপোনৰ বাবে তুমি কষ্ট নকৰা, তেন্তে তুমি কি কৰি আছা মোক কোৱাচোন? ইউ হেভ টু ৱৰ্ক হাৰ্ড। একবাৰ তুমি নিজকে মনত পেলোৱা যে তুমি কি কৰি আছা, তুমি কিয় তোমাৰ ৰিলছ চাই, জেৰিনে যে কৈছিলা মোৰ কি হৈছে, মই পঢ়িব পৰা নাই, মোৰ শ্বৰ্টছ চাওঁ, ৰাইট? গতিকে তুমি সেইখিনি কিহৰ কাৰণে তুমি নিজকে চেক্ৰিফাইচ কৰিব পৰা নাই, যদিহে তুমি সেই বস্তুখিনি মূল্য বুজি নোপোৱা। তুমি মনত ৰাখা, যেতিয়া তুমি এটা ভাল ৰিজাল্ট কৰিবা, মা দেউতাই বিচৰাৰ দৰে এটা ৰিজাল্ট কৰিব পাৰিবা, যিদিনাখনি সেই ৰিজাল্টটো তুমি মানে কি কৰিব পাৰা, ফৰি থৈ আহিব পাৰিবা, তেতিয়া তোমাৰ মা দেউতাই যোনটো সুখ পাব, সেই সুখৰ, সেই আশীৰ্বাদৰ সমান এই পৃথিৱীত আৰু বেলেগ একো হ'বই নোৱাৰে। বুজি পালানে? গতিকে সেই অন্তিম তোমাৰ হাতত, মই তোমাক কোৱা নাই তুমি বছৰ বছৰ ধৰি এতিয়া কষ্ট কৰা, তোমাৰ হাতত বছৰ বছৰ সময়ো নাই, মাত্ৰ তোমাৰ সময় আছে মাজত 30টা দিন। এই 30টা দিন তুমি এনেকুৱাকে কষ্ট কৰা যাতে তুমি গোটেই মা দেউতাৰ যিমান সপোন আছিলে, নিজৰ যিটো সপোন আছিলে দেখাই থৈ আহা, ঠিক আছে। মই তোমাক এটা চিধা চিধি কুৱেশ্যন সুধো, ছাৰ এইচএছৰ বাবে PCBৰ বোথ মিডিয়ামত কমন কুৱেশ্যন দিবনে? উই উইল ট্ৰাই, ঠিক আছে। পম্পী তুমি আমাৰ লগত কানেক্ট ৰাখা, তুমি চাৰ্পি হোৱাটছএপ চেনেলটো ফ'ল' কৰি ৰাখিছা নহয় 12ৰ, যদি কৰি ৰাখিছা তেন্তে তাত আমি আপডেট দি দিম। চব চেনেলৰ আমি 11, 12, 9, 10, 11, 12 চবৰে হোৱাটছএপ চেনেল আছে, ডিছক্ৰিপশ্যনত লিংক আছে, ক্লিক কৰা, তাত ফ'ল' কৰিলো, আমি যি আপডেট থাকে চবকে তোমালোকক দি দিম। এতিয়া মোক কোৱা কথা এটা, তোমালোকে ঠিক আছে, এই 30টা দিন যোনটো সময় আছে, তোমালোকে নিজকে চকু মুদি একবাৰ পঢ়াৰ আগত নিজকে ভাবি চোৱা, তুমি কিহৰ কাৰণে পঢ়ি আছা। এতিয়া তোমালোকৰ ঘৰত মইতো জানো যে ইয়াত মেক্সিমাম ষ্টুডেণ্ট, আমি সেইসকল ষ্টুডেণ্টক মেক্সিমামক হেল্প কৰোঁ যোনে আৰ্থিকভাৱে দুৰ্বল, ৰাইট? এতিয়া মোক নিজে কোৱা, তোমালোকে অনেষ্টলি কোৱা, তোমালোকৰ ঘৰত এনেকুৱা কণ্ডিশ্যন আছে নেকি যে আজি লাখ বুলি ক'লে তোমাক 30,000 টকীয়া মোবাইল এটা কিনি দিব পাৰিব? এনেকুৱা আছে নেকি তোমাক যে আজি তোমাৰ ডক্টৰ হ'ব মন গৈ আছে, ইঞ্জিনিয়াৰ হ'ব মন গৈ আছে, তোমাক সেই বিদেশত থকা তোমাৰ বা প্ৰাইভেট MBBS কলেজত তোমাৰ 30-40 লাখ টকা খৰচ কৰি তোমাক আজি ডক্টৰ পঢ়াব পাৰিব? এনেকুৱা কাৰোবাৰ কণ্ডিশ্যন আছে? মানে আৰ্থিক অৱস্থা কাৰোবাৰ ইমান উন্নত নেকি? নহয় ন। তুমি লাখ বুলি ক'লে আজি নতুন স্কুল বেগ পাই যোৱা নেকি? তুমি লাখ বুলি ক'লে আজি মানে চাইকেল, স্কুটি, বাইক পাই যোৱা নেকি? নোপোৱা ন। তোমালোকৰ ঘৰত সেই কণ্ডিশ্যনটো নাই ফাইনেন্সিয়েলি। এতিয়া মোক কোৱা, তোমালোকে ইমান কষ্ট কৰি তোমালোকৰ মা দেউতাই পঢ়াই আছে, তুমি বিচাৰা নেকি, তোমাৰ মা দেউতাই বিচাৰে নেকি যে তুমি গোটেই জীৱন এনেকুৱা কষ্টতে ভুগিবা বুলি? ডু ইউ ৱান্ট গাইজ, ডু ইউ ৱান্ট চকলেট, যে গোটেই জীৱন মই এনেকুৱা পইচাৰ হাহাকাৰ হৈ পিনে মই জীৱনটো কটাওঁ? কাইলৈ যেতিয়া তোমালোকে ডাঙৰ হ'বা, নিজে যেতিয়া বিচাৰিবা যে মোক বাইক এখন লাগে, মোক গাড়ী এখন লাগে, মোক ঘৰ চলাব লাগে, মা দেউতাই যেতিয়া ক'ব, মা দেউতা লাহে লাহে বুঢ়া হৈ আহিছে, বয়স হৈ আছে, ৰাইট? চ' কাইলৈ যেতিয়া মা দেউতাৰ বয়স আৰু বাঢ়িব, যেতিয়া মা দেউতাই একো কষ্ট কৰিব নোৱাৰা বয়স আহিব, তেতিয়া তোমাক যেতিয়া দেউতাই ক'ব, মায়ে ক'ব, বোলে বোপাই, বোলে আই, মোলে যাচোন, আজি মোৰ চাদৰখন ফাটি গ'ল, তো চাদৰ এখন লৈ আগে, বোলে আজি মোৰ ঘৰত মাংস খাব মন গৈছে, মাংস অকণ লৈ আগে। তুমি তেতিয়াও পইচাৰ কথা চিন্তা কৰিবলগীয়া এনেকুৱা এটা জীৱন পাৰ কৰিব বিচাৰিছা নেকি? মোক কোৱাচোন। নাই বিচৰা ন। আৰু যদি সেইটো বিচৰা নাই, তেন্তে সেই জীৱনটো তুমি কেনেকৈ পাবা য'ত তুমি কাইলৈ নিজৰ মা দেউতাৰ সেই কাপোৰ ফাটিছে, যেতিয়া মায়ে ক'ব যে মাংস অকণ খাবলৈ মন গৈছে ঘৰত, তুমি যাতে এটকাৰ কথাও নভাবাকৈ নিজে লৈ আহিব পাৰা, কাৰণ তোমাৰ ওচৰত এভেইলেবল পইচা আছে। কেতিয়া পাৰিবা? যেতিয়া তুমি এটা ভাল চাকৰি বা বিজনেছ হোৱাট এভাৰ, এটা ভাল তুমি প্ৰফেশ্যন এংগেজ হ'ব পাৰিবা, তোমাৰ টেলেণ্ট থাকিব, তুমি জব কৰি আছা, তুমি চাকৰি কৰি আছা, তুমি বিজনেছ কৰি আছা, হোৱাট এভাৰ ইউ আৰ ডুইং চামথিং, তেতিয়াহে তুমি মা দেউতাৰ সেই অন্তিম যেতিয়া কষ্ট কৰিব নোৱাৰিব, তোমাক ইমান আজি কষ্ট কৰি পঢ়াইছে, তুমি সেই কষ্টৰ মূল্য দিব পাৰিবা। বা তুমি নিজৰ মা দেউতাৰ কথা নাভাবিলেও তুমি নিজৰ কথা ভাবা। তুমি নিজকে কাইলৈ যেতিয়া তোমাৰ মন যাব যে মোৰ মোবাইলটো বেয়া হ'ল, মোবাইল কিনো, তুমি মা দেউতাই যেতিয়া তোমাক দিব নোৱাৰিব পইচা, তুমি বিচাৰিবা নেকি যে ভগা মোবাইলটো লৈ পিনে মই চলি থাকিম? লাগিব ন, তোমাক আইফোন লাগিব ন, তোমাক চেমচাঙৰ S চিৰিজটো লাগিব ন। এতিয়া পাবা, নিজে কেতিয়াকে মানে আনিব পাৰিবা, যেতিয়া তুমি ভালদৰে কিবা এটা কৰি আছা, তেতিয়াহে পাৰিবা। মাহত তোমাৰ 60-70 হাজাৰ 50 হাজাৰ টকা তোমাৰ একাউণ্টত আহি আছে, তেতিয়াহে পাৰিবা। গতিকে সেইখিনি পাবলৈ তুমি কি কৰিব লাগিব? এখন ভাল কলেজৰ থ্ৰুৱেদি পঢ়ি পাছ কৰিব লাগিব। সেইটোও জানা যে তুমি ভালদৰে যদি আজি নপঢ়া, তুমি কাইলৈ সেইটো দিন কেনেকৈ পাবা?
আৰু ভাল কলেজ এখনত যদি তোমাৰ এডমিশ্যন লাগে, য'ত তুমি প্ৰাইভেট কলেজত তুমিও জানা তোমাৰ মা দেউতাই লাখ লাখ টকা কোটি টকা খৰচ কৰি তোমাক প্ৰাইভেট কলেজত ভাল এখনত পঢ়াবলৈ অসমৰ্থ, তেন্তে তুমি এখন গভৰ্ণমেণ্ট কলেজত ভাল গভৰ্ণমেণ্ট কলেজত পঢ়ি পাছ কৰিব লাগিব। আৰু সেই ভাল গভৰ্ণমেণ্ট কলেজখনত কেনেকৈ তুমি এডমিশ্যন পাবা মোক সেইটো কোৱা। সেইকাৰণে মেট্ৰিকৰ ৰিজাল্ট লাগে জানা, সেইকাৰণে হায়াৰ ছেকেণ্ডেৰী ফাইনেল ৰিজাল্ট লাগে, সেইকাৰণে মেট্ৰিকৰ ফাইনেল ৰিজাল্ট লাগে, সেইকাৰণে তোমাৰ 9ৰ ফাইনেল এক্সামটো ভাল কৰিব লাগিব, সেইকাৰণে 11ৰ ফাইনেল এক্সাম ভাল কৰিব লাগিব, যাতে তুমি ভাল কলেজ এখনত এডমিশ্যন লোৱা, যাতে পইচা খৰচ নহয়, তুমি মেৰিট বেচিছত নিজৰ ক্ষমতাৰ বেচিছত তুমি কাইলৈ সেই কলেজখন এডমিশ্যন ল'ব পাৰা। তেতিয়াহে তুমি তোমাৰ সেই কষ্টৰ মূল্য, সেই জীৱনটো একো আৰ্থিকভাৱে অনাটন নোহোৱাকৈ পাৰ কৰিব পাৰিবা। আৰু তাৰ কাৰণে ভাই চকলেটছ মনত ৰাখা, তাৰ কাৰণে তহঁতি এতিয়া মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম ভাল কৰিবই লাগিব। তহঁতৰ কাৰণে সেইটো অপশ্যন নহয়, ডেট ইজ নট ইয়ৰ অপশ্যন। তোমালোকৰ অপশ্যনেই নাই যে বেলেগ তুমি ভালকৈ নপঢ়ি ভাল কলেজ এখন এডমিশ্যন নোলোৱাকৈ পঢ়িবা বুলি। ডেট ইজ নট এন অপশ্যন, ট্ৰাষ্ট মি। তোমালোকে কৰিবই লাগিব, ইউ আৰ বাউণ্ড টু, কাৰণ তোমাৰ হাতত এক্সট্ৰা পইচা নাই তোমাৰ ঘৰত। আৰু তাৰ কাৰণে তুমি যদি আজি ডেটত যদি তুমি ইনষ্টাগ্ৰাম চলাই আছা, আজি ডেটত যদি তুমি ফেচবুকৰ ৰিলছ ঘূৰাই ঘূৰাই, ইনষ্টাগ্ৰামৰ শ্বৰ্টছ ঘূৰাই ঘূৰাই যদি তুমি টাইম বৰবাদ কৰি আছা নহয়, তুমি নিজৰ জীৱন বৰবাদ কৰি আছা, নিজৰ জীৱন বৰবাদ কৰি আছা তুমি, বুজিলা? গতিকে নিজৰ যদি জীৱনটো বৰবাদ কৰিবলৈ মন নাই, মাত্ৰ তোমাক মই কৈছোঁ, মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ, মাত্ৰ এই নেক্সট 30 ডেইজ তুমি তোমাৰ ইনষ্টাগ্ৰাম ফেচবুক একাউণ্ট ডিলিট কৰা, তোমাৰ গেম ডিলিট কৰা, তোমাৰ যি তোমাৰ ভিডিঅ' চোৱা চিনেমা চোৱা এপ আছে চব ডিলিট কৰা, আৰু ফ'কাছ কৰা তোমাৰ পঢ়াত। কাৰণ তোমাক ভাল কলেজ এখনত নাম লাগিব, ভাল কলেজ এখনত তোমাৰ নাম লাগিব। যাৰ পইচা আছে সি ডাঙৰ ডাঙৰ প্ৰাইভেট ইনষ্টিটিউটত ভাল ভাল টিউশ্যন দিয়াই আছে, কিন্তু মেক্সিমাম ষ্টুডেণ্টৰ ইমান টকা নাই যে প্ৰাইভেটলি ইমান দামী দামী টিউশ্যন দিয়াব ন। সেইকাৰণে চাৰ্পি আছো, সেইকাৰণে চাৰ্পি আছে কিমান 499 699 গোটেই বছৰটো তোমাৰ 1000-2000 টকাত পঢ়াই আছে গোটেই বছৰটোৰ কাৰণে। য'ত তুমি ভাল যদি প্ৰাইভেট টিউশ্যন এটা কৰিবলৈ যোৱা, তুমি 10-15 হাজাৰ টকা বছৰটোত মিনিমাম খৰচ কৰিব লাগিব এটা ছাবজেক্টৰ কাৰণে। গোটেই যদি 5-6টা ছাবজেক্ট লোৱা তোমাৰ 40-50 হাজাৰ টকা মিনিমাম খৰচ হয়। য'ত তোমাৰ সেই 4-5টা ছাবজেক্ট আমি চাৰ্পিয়ে তোমালোকক মাত্ৰ 1500-2000 টকাত আমি গোটেই বছৰটো পঢ়াওঁ। এতিয়াতো তোমালোকক 499, 299, 399 পঢ়াই আছো গোটেই পৰীক্ষালৈকে। সেইকাৰণে চাৰ্পি আছো আমি। গতিকে সেইখিনি আমি হেল্প কৰিম, তোমালোকৰ লগত আমি আছো। মাত্ৰ তোমালোকক আমি এটাই বিচাৰো যে কষ্ট কৰা না। কিয় কষ্ট কৰা নাই? নিজৰ জীৱনটো কিয় বৰবাদ কৰিব বিচাৰি আছা? নকৰিবা সেইটো কাম। চ' ইয়াৰে সৈতে আই হোপ আজিৰ এইখিনি কথাই তোমালোকক হেল্প কৰিলে। মোক তোমালোকে ভিডিঅ'টো লাইভটো শেষ হোৱাৰ পিছত কমেণ্টত জনাবা তোমালোকে মটিভেশ্যন পাৰ্টটো তোমালোকৰ ভাল লাগিল নে, তোমালোকৰ বুকুত সেই জুইটো সোমালে নে নাই সোমোৱা। যদি এতিয়াও সোমোৱা নাই তেন্তে তোমালোকক কি ক'ম আৰু, হ'লেও মই তথাপিতো আই উইল ডেফিনেটলি ট্ৰাই নেক্সট এগেইন, যাতে তোমালোকৰ এতিয়াও যদি মূৰত সোমোৱা নাই, বুকুত সোমোৱা নাই, দেহত সোমোৱা নাই সেই জুইকুৰা, তেন্তে মই ভৰাই থৈ যাম। তাৰ কাৰণে চাৰ্পি আছো, তাৰ কাৰণে চাৰ্পিয়ানছ আছে, তাৰ কাৰণে তোমালোকৰ গোটেই চাৰ্পি ফেমিলি আছে। এই তলত যে ঘূৰি ফুৰিছে 4টা নম্বৰ 5টা নম্বৰ ডেছক্ৰিপশ্যনত আছে, 4টা নম্বৰ ফোন কৰা, হোৱাটছএপত মেছেজ কৰা যে মোক চাৰ্পিত হেল্প লাগে, মোক পৰীক্ষা ফালি থৈ আহিবলৈ মন আছে, চাৰ্পি মোক হেল্প কৰক, আমি ডেফিনেটলি তোমালোকক হেল্প কৰিম। ঠিক আছে? তো ইয়াৰে সৈতে তোমালোকৰ গোটেই পইণ্টছ এগেইন কাভাৰ কৰিলোঁ। যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি লোৱা, এতিয়াও যদি কৰা নাই হোৱাটছএপ চেনেলকেইটা জইন কৰি লোৱা। চ' তোমালোকৰ আজি মই গোটেই পইণ্ট মানে কৰি লোৱা। যিসকল চাৰ্পিয়ানছ এতিয়াও 150 ষ্টুডেণ্টে চাই আছা, হেডছ অফ টু ইউ। তোমালোকে যে 1.5 ঘণ্টা, এই 1 ঘণ্টা ওপৰত সময় মোৰ লগত তোমালোকৰ নিজৰ জীৱনৰ বাবে ইনভেষ্ট কৰিলা ন, ডেট উইল কি ক'ম, বহুত ধুনীয়া ৰিজাল্ট তোমালোকে পাই যাবা। তাৰ কাৰণে জাষ্ট ফ'ল' কৰা, অকল শুনিলে নহ'ব, ফ'ল' কৰা। এই পইণ্টকেইটা আজি টপিক কাভাৰ কৰিলোঁ। ভিডিঅ'টো তোমাৰ হোৱাটছএপ ষ্টেটাছত শ্বেয়াৰ কৰি লোৱা যদি ভাল লাগিলে, এণ্ড লাইক কৰা, কমেণ্ট কৰা। ঠিক আছে? গতিকে ইয়াৰে সৈতে চকলেটছ তোমালোকক আমি এতিয়াও, যিসকলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দিবা, মেট্ৰিক দিবা, 9ত পঢ়ি আছে, 10ত 11ত পঢ়ি আছে, তোমালোকক আমি এতিয়াও হেল্প কৰিম। লাষ্টৰ এই 20-30টা দিনত তোমালোকে আমাৰ লগত এডমিশ্যন লোৱা, আমাৰ লগত পঢ়া ভালকৈ। ঠিক আছে? পঢ়া ভালকৈ, আমি ছাপোৰ্ট কৰিম। নাম্বাৰকেইটা ঘূৰি আছে, ফোন কৰা, আমি ডেফিনেটলি তোমালোকৰ বাবে এটা হ'লেও চিট উলিয়াই দিম, য'ত তোমালোকে আমাৰ লগত কম টকাত খৰচ কৰি পঢ়িব পাৰিবা, য'ত তোমালোকে 10-15 হাজাৰ টকা খৰচ কৰিলে তোমাৰ হাতত টকা নাই আমি জানো। ঠিক আছে চকলেটছ, ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিবা। এণ্ড উইথ ডেট অল, লাভ ইউ অল চাৰ্পিয়ানছ, লাভ ইউ অল। ভালকৈ পঢ়া, বহুত ভাল পাওঁ তোমালোকক, কাৰণ তোমালোকৰ সফলতাই আমাৰ মাজত কি সোমাই আছে, এই সফলতা। তোমালোকৰ সফলতাই আমাৰ সফলতা। গতিকে আমি আমাৰ দেহে কেহে খাটি তোমালোকৰ কাৰণে আমি কষ্ট কৰি যাম। তোমালোকে আমাৰ লগত কষ্ট কৰিব ৰেডি থাকা। ঠিক আছে চাৰ্পিয়ানছ, ইয়াৰে সৈতে আজিৰ লাইভটো সামৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তোমালোকে কমেণ্ট কৰিবা কি কি টপিকৰ ওপৰত তোমালোকৰ ভিডিঅ' লাগে।